বাইহাটাৰ এগৰাকী প্ৰকৃতি প্ৰেমী সকলোৰে বাবে আদৰ্শীয় ব্যক্তিজন তেওঁৰ নাম দিগন্ত ডেকা এই ব্যক্তিগৰাকীলৈ মন কৰক এওঁ হৈছে বাইহাটা চাৰিআলিৰ অন্তৰ্গত কৰৰা গাঁৱৰ নিবাসী দিগন্ত ডেকা পেছাত এগৰাকী তেওঁ চানা ব্যৱসায়ী লগতে কৰৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক এক সুন্দৰ আদৰ্শ দাঙি ধৰিছে আজি যুৱ প্ৰজন্মৰ লগতে আগন্তুক যুৱ প্ৰজন্মৰ বাবে সৰুৰে পৰা গছপুলি ৰুই ভাল পায় এই ব্যক্তিগৰাকীয়ে আজি 15 বছৰ একেৰাহে গছপুলি ৰোপণ কৰি আহিছে দিগন্ত ডেকাই পথৰ দাঁতিত গছপুলি ৰোপণ কৰি নিজেই ৰক্ষণাবেক্ষণ দিয়াৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি বিতৰণ কৰে দিগন্ত ডেকাই প্ৰথম অৱস্থাত নাৰ্চাৰীৰ পৰা গছৰ পুলি কিনি আনিছিল যদিও বৰ্তমান নিজৰ ঘৰতে গছৰ পুলিবোৰ সিঁচি যোগান ধৰে কৃষ্ণচূড়া মহানিম আম আমলখি আদি বিভিন্ন গছৰ পুলি নিজৰ ঘৰতে সিঁচি বিতৰণ কৰে দিগন্ত ডেকাই বৰ্তমানৰ দিনত যেনে ধৰণে গোলকীয় উষ্ণতা বৃদ্ধি হ'ব ধৰিছে এই সময়ত অতিমাত্ৰা গৰমৰ পৰা সকাহ পাবলৈ গছপুলি ৰোপণ কৰিব লাগিব বুলি আহ্বান জনায় দিগন্ত ডেকাই এই আদৰণীয় পদক্ষেপৰ বাবে চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে দিগন্ত ডেকাক মোৰ ঘৰ কৰৰাত মই এজন চানা ব্যৱসায়ী সাধাৰণ ব্যৱসায় কৰোঁ মই আৰু প্লাছ মই গাঁওৰক্ষী বাহিনীৰ মানে কৰৰা গাঁৱৰ গাঁওৰক্ষী বাহিনী মই এজন মানে সম্পাদকৰ পদত আছোঁ মানে অকল মানে এনেকুৱা হৈছে তাৰমানে গছপুলি অকল মই ৰোপণ কৰিলেই নহ'ব আৰু মোক চাই যাতে তাৰমানে নতুন প্ৰজন্ম উঠি আহে মানে আমাৰ যিটো মানে জলবায়ু মানে যিটো মানে প্ৰদূষণ বাকী এইবিলাক চাই মানে যুৱ প্ৰজন্ম ওলাই আহে সকলো যাতে গছপুলি ৰোপণ কৰে মানে মই সেইখিনিয়ে হেৰি কৰিছোঁ সহায়টো বিশেষ নহয় এইটো সহায় মানুহৰ সহায় হ'ব এইটো মোক লৈ সহায়টো মই হেৰি কৰা নাই এইটো মানুহৰ সহায়ৰ কাৰণেহে মই কৰিছোঁ এইটো আপোনাৰ মানে দেখিছেই মানে আজি আহিনৰ মাহত আগতে আমি দুৰ্গা পূজা চাবলৈ গৈছিলোঁ আমি মানে চুৱেটাৰ পিন্ধি এতিয়াতো মানে খালী গাড়ী যাব পৰা হৈছে ইমান উত্তপ্ত গৰম গতিকে ইমান গৰম তাৰমানে আৰু হেৰি কৰি হ'লে মই আগন্তুক মানে দিনততো আৰু বহুত গৰম হ'ব গতিকে সকলোৱে মিলি যাতে আমি গছপুলি ৰোপণ কৰোঁ আৰু সংৰক্ষণ হৈ থাকে গছপুলিবিলাক যাতে আমি জীয়াই ৰাখোঁ এই মানে বস্তু মই ক'লোঁ নৱপ্ৰজন্মৰ কাৰণে মই এইটো অনুৰোধ জনাওঁ মই সৰুৰ পৰাই মোৰ অভ্যাস কথা হৈছে কি সৰুৰ পৰাই আৰু মই গছপুলি ৰুব পৰা নাই তথাপিও আজি প্ৰায় 15-16 বছৰ হ'ল গছপুলিৰ লগত মই মানে জড়িত হৈ আছোঁ গছপুলি আজি 15-16 বছৰ পৰা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই দান কৰি আছোঁ আৰু প্লাছ মই নিজেও ৰোপণ কৰি আছোঁ কিয় ভাল পায় আপুনি এইটো নাই মই এইটো গছপুলি কিয় ভাল পায় মানে এতিয়া মানুহখিনি মানে যিটো পৰিস্থিতি হৈ আহি আছে গছ গছনি মানে নোহোৱা হোৱাৰ কাৰণে আজি যিটো মানে গৰমৰ মানে এটা উত্তাপ মানুহ তাৰমানে এটা সময়ত মানে থাকিব নোৱাৰা হৈ আহি আছে সেইকাৰণে মানুহক এতিয়া অক্সিজেন লাগে গছৰ ছাঁ লাগে সেইকাৰণে মই মানে গছপুলিখিনি ৰোপণ আদি কৰি আছোঁ বৰ্তমানলৈকে কিমান গছপুলি আপুনি ৰোপণ কৰিলে মই নিজাববীয়াকৈ নিজা সংৰক্ষণ সহিতে এতিয়া বৰ্তমানত মই প্ৰায় 25টা গছপুলি মই নিজে ৰোপণ কৰিছোঁ বিভিন্ন অনুষ্ঠান মানে মন্দিৰ হওক মছজিদ হওক স্কুল হওক ৰাস্তা ঘাটে এইবিলাকত আৰু প্লাছ আৰু 25,000 গছপুলি মই মানে বিতৰণ কৰিলোঁ বিভিন্ন অনুষ্ঠানত আমাৰ এই মানে যিবিলাক অনুষ্ঠান আছে মোৰ পৰাই গছপুলি নি থাকে আজি 15-16 বছৰৰ পৰা মই আগতে কিন্তু মই নাৰ্চাৰীৰ পৰা কিনি আনি মানে মই গছপুলি দান দিছিলোঁ সেই সময়ত মানে মই গছপুলি মই হেৰি কৰা নাছিলোঁ আজি মানে কেইবছৰমানৰ পৰা মই নিজে প্ৰডাকশ্যন কৰি আছোঁ গছপুলি হয় নাই সেইটো মই মানে মোৰ পত্নী সহায় কৰে মোৰ ছোৱালী 3জনী আছে ছোৱালী 3জনী সহায় কৰে বিশেষ হেৰি নাই নাই এইটো তাৰমানে কি হ'ল মইতো হাইব্ৰিড হেৰি ব্যৱহাৰ নকৰোঁ তাৰমানে এইটো ৰাস্তাত বা হেৰিত ৰোৱাটো এইটো হাইব্ৰিড নালাগে হাইব্ৰিড হ'লে তাৰমানে মানুহে গালি লৈ যায় গতিকে মই গুটিৰ পৰাই মই প্ৰডাকশ্যন কৰোঁ এইবিলাক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি